আচলতে চৌদিশে ৰাজ্যজুৰি মাছৰ এক বিতৰ্ক চলি আছে। থলুৱাভাৱে মৎস্য উৎপাদকৰ অভাৱ হোৱা বুলি একাংশই দাবী কৰি বিভিন্ন কথা ব্যক্ত কৰিছে। উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰাৰো হুংকাৰ প্ৰদান কৰিছে। কিন্তু তাৰ মাজতো একাংশ থলুৱা মৎস্য উৎপাদকৰ এটা প্ৰচেষ্টাৰ মাজলৈ আপোনালোকক আজি লৈ যাব বিচাৰিছোঁ। ডিমৰীয়াৰ বগীবাৰস্থিত কলংকপিলি নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ নেতৃত্বত ইতিমধ্যে কেৱল ৰাজ্যতে নহয়, ৰাজ্যৰ চৌদিশে দাঁতি কাষৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো এক মৎস্য বিপ্লৱৰ সূচনা হৈছে। মই পুনৰবাৰ কৈছোঁ, এইসকল যুৱক কিন্তু থলুৱা যুৱক, আমাৰ অসমীয়া যুৱক, আৰু অসমীয়া যুৱকেও যে কিবা এটা কৰি দেখুৱাব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন কলংকপিলি। মই দৃশ্যাংশ প্ৰথমতে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এনেদৰে আচলতে কেইবাটাও পুখুৰী তেওঁলোকে নিৰ্মাণ কৰিছে, কেইবাবিঘা মাটি সামৰি নিৰ্মাণ কৰা এই পুখুৰীসমূহত এনেদৰে থলুৱাভাৱে মৎস্য উৎপাদন কৰিছে। তাৰ পাছত ইয়াৰ মৎস্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ গৈছে। সমান্তৰালভাৱে কেইবাগৰাকীও যুৱক এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে। আৰু এই যুৱকসকলে আচলতে তেওঁলোকে দাবী কৰিছে যে অসমীয়া যুৱকেও আচলতে মৎস্য ব্যৱসায়ৰ সৈতে জড়িত হৈ বা মৎস্য উৎপাদন কৰি মাছৰ পোনা উৎপাদনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব পাৰে। মই দৃশ্যাংশ পোনে পোনে দেখুৱাইছোঁ। এনেদৰে এই পুখুৰীসমূহত এনেধৰণৰ বিভিন্ন প্ৰজাতিৰ মাছ আছে। আৰু মই পুনৰবাৰ কৈছোঁ, সম্পূৰ্ণ জৈৱিকভাৱে এই মাছসমূহ আচলতে তেওঁলোকে লালন পালন কৰিছে, তাৰ পাছত বজাৰলৈ লৈ গৈছে। আৰু ইয়াৰ আঁৰত কেইবাগৰাকীও ব্যক্তি আছে, কিন্তু মই কিছু কথা পাতিম আমাৰ কলংকপিলিৰ সঞ্চালকগৰাকী জ্যোতিষ তালুকদাৰ ডাঙৰীয়া। তেখেতৰ আচলতে আন্তৰিক প্ৰচেষ্টাতে এই সমগ্ৰ প্ৰক্ৰিয়াটো বিগত কেইবাবছৰৰ আন্তৰিক প্ৰচেষ্টাৰ পিছত সম্ভৱ হৈ উঠিছে। প্ৰথমতে কৈছোঁ, শেহতীয়াকৈ যথেষ্ট মাছৰ বিতৰ্ক চলিছে, কিন্তু আপোনালোকে এই মৎস্য উৎপাদন বা পোনাৰ ক্ষেত্ৰত যথেষ্ট জড়িত। অসমীয়া মানুহে এইটো কৰিব নোৱাৰা বুলি কিবা কথা আছে নেকি বাৰু? নাই, প্ৰথমতে মই ধন্যবাদ জনাইছোঁ চন্দন। প্ৰথম কথা হ'ল যে আমাৰ যদি চোৱা যায়, অসমৰ যি ভৌগোলিক অৱয়ব, জলবায়ু মৎস্য পালনৰ বাবে উপযুক্ত। আৰু দ্বিতীয়তে, মাছ আৰু অসমীয়া জনজীৱন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আমি পৰম্পৰাগতভাৱেও মাছ পালন কৰি আছোঁ, আৰু অসমীয়াই মাছ পালন কৰিব নোৱাৰা বুলি তেনেকুৱা কোনো কথা নাই। মাত্ৰ কেইটামান বস্তুৰ আমাৰ প্ৰয়োজন। প্ৰথম হ'ল, আমাক সাহস লাগিব, সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব, আৰু ধৈৰ্যৰ প্ৰয়োজন। যদি এইখিনি আমাৰ লগত থাকে, অসম অকল ভাৰতবৰ্ষৰ ভিতৰতে নহয়, বিশ্বৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে মৎস্য উৎপাদনত পৰিগণিত হ'ব। আপোনালোকতো এই ক্ষেত্ৰখনৰ সৈতে বহুদিনৰ পৰা জড়িত। কি দেখিছে আপুনি? ৰাজ্যৰ বিভিন্ন স্থানলৈ গৈছে, অসমীয়া মানুহৰ এই আপোনালোকে প্ৰশিক্ষণটো প্ৰদান কৰাৰ পিছত তেওঁলোকে কেনেভাৱে আগবাঢ়িছে, কি ধৰণে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙিছে? আজি আমাৰ যিখন একুৱাকালচাৰ ফিল্ড স্কুল আছে, এইখন ভাৰত চৰকাৰৰ দ্বাৰা ৰিকগনাইজ কৰিছে, আৰু উত্তৰ পূবৰ একমাত্ৰ একুৱাকালচাৰ ফিল্ড স্কুল। ইয়াৰ জৰিয়তে আজি প্ৰায় আমি 3 বছৰ প্ৰায় 10,000 আমাৰ শিক্ষিত যুৱক আৰু যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত তেওঁলোকে দেখি শিকি পেলাই তেওঁলোকে নিজৰ ঠাইত আজি মৎস্য পালন কৰি আছে। এয়া এটা খুব শুভ লক্ষণ আমাৰ অসমবাসীৰ কাৰণে। আৰু তেনেকুৱা বহুত আছে। তেওঁলোকে প্ৰথম হ'ল, আমাক কাৰিকৰী জ্ঞানৰ প্ৰয়োজন। যদি আমি মৎস্য পালনৰ কাৰিকৰী জ্ঞানখিনি যদি আমি ভালদৰে গ্ৰহণ কৰি, আৰু যদি আমাৰ ইয়াত ৰিচোৰ্চ বহুত আছে, আমাৰ ঘৰত এটা সৰু পুখুৰী আছে, সেইখিনি যদি অলপ বৈজ্ঞানিক পদ্ধতিৰে যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, আৰু তাত আমি প্ৰডাকশ্যনৰ লগতে আমি তাৰ পৰা কি হ'ব পাৰিম, আমি স্বাৱলম্বন হ'ব পাৰিম। আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰে অমৃত সৰোবৰ, কেন্দ্ৰীয় চৰকাৰৰ এইটো অভিলাষী প্ৰকল্প অমৃত, প্ৰায় 4,000 ৰাজ্যজুৰি পুখুৰী খন্দাইছিল, প্ৰায় 4,000ৰ ওচৰা-ওচৰি। কিন্তু সেইসমূহ যথোপযুক্তভাৱে পৰ্যবেক্ষণ কৰা হোৱা নাই বাবে চাগে হয়তো এনেকুৱা মৎস্যৰ কিছু বিতৰ্ক। সেইসমূহ যদি যথোপযুক্তভাৱে পৰ্যবেক্ষণ কৰিলেহেঁতেন, হয়তো আজি মাছৰ ক্ষেত্ৰত অসমীয়া বা খিলঞ্জীয়া এনেকুৱা ধৰণৰ কোনো সমস্যাৰ উদ্ভৱ নহ'লহেঁতেন। আপুনি কি কয় এই ক্ষেত্ৰৰ সৈতে যিহেতু জড়িত? নাই, সেয়া 4,000ৰ প্ৰায় 3,000 কিন্তু আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনে চাইছে সেইখিনি, আৰু সেয়া এটা খুব ভাল পদক্ষেপ। তেওঁলোকৰ প্ৰায় তাৰ জৰিয়তে 5,000 হেক্টৰতকৈ অধিক আমাৰ পানীকালি তাৰ লগত জড়িত হৈ আছে, আৰু তেওঁলোক প্ৰায় 30,000 মহিলা তাত জড়িত হৈ আছে। আৰু তাৰ বাবে 405 গৰাকী মহিলা গোটেই অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ ইয়াত প্ৰশিক্ষণ লৈছিল 3 দিনীয়া, যিটো আমাৰ ছাষ্টেইনেবল একুৱাকালচাৰ, তাৰ ওপৰত তেওঁলোকে প্ৰশিক্ষণ লৈছিল। আৰু তেওঁলোকে প্ৰশিক্ষণ লৈ পিছলৈকে তেওঁলোকৰ সেই যিখিনি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন আছে, তেওঁলোকৰ দায়িত্বত যিখিনি মহিলা আছে, তেওঁলোকে গোটেই পুখুৰীবিলাক চোৱা চিতা কৰিছে, আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। সেইখিনি মানে যথোপযুক্ত ব্যৱহাৰ হ'লে ৰাজ্যত মাছৰ উভৈনদী দিব, বহিৰাজ্যৰ পৰা মাছ অনা বা তেনেকুৱা ধৰণৰ কোনো প্ৰসংগ নাহে। খুব সঠিকভাৱে আগবাঢ়িছিল, কিন্তু
কি দেখা যায় যে এইবাৰ আমাৰ বানপানীয়ে যথেষ্ট এটা অসুবিধাৰ সৃষ্টি কৰিলে আৰু মই আশাবাদী আমি সেইখিনি যদি এটা সুপৰিকল্পিতভাৱে আগবাঢ়ে আৰু এটা যদি তাত এটা ভালদৰে যদি এটা মনিটৰিঙৰ ব্যৱস্থা কৰা হয় নিশ্চয় সেইখিনি আমাৰ মৎস্য উৎপাদনত যথেষ্ট অৰিহণা যোগাব আৰু হয় নিশ্চয়কৈ আৰু এয়া আচলতে কলংকপিলিৰ আন্তৰিক প্ৰয়াস আৰু কলংকপিলিৰ এই আন্তৰিক প্ৰয়াসে এতিয়া ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে যিহেতু থলুৱা ব্যক্তিয়ে মাছ উৎপাদন কৰিব নোৱাৰে বুলি একাংশই দম্ভ মাৰি বিভিন্ন কথা উলিয়াইছে বিভিন্ন বাতৰি সম্প্ৰচাৰ হৈছে তাৰ মাজতো কিন্তু এইসকল অসমীয়া যুৱকে এনেদৰে আচলতে মৎস্য পালন কৰি নিজেও স্বাৱলম্বী হৈছে সমান্তৰালভাৱে ৰাজ্যৰ মৎস্যৰ ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কৰি আহিছে আৰু বহুগৰাকী অসমীয়া যুৱক যুৱতীক প্ৰশিক্ষণ দি আচলতে মৎস্য পালকৰ ক্ষেত্ৰত এক আশাৰ ৰেঙনি কঢ়িয়াইছে এই কলংকপিলি আৰু এই কলংকপিলিয়ে হওক প্ৰকৃত অসমীয়াগিৰিৰ উৎকৃষ্ট নিদৰ্শন